নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, স্বামী স্ত্ৰীৰ কেতিয়াও শোৱনি কোঠাত নাৰাখিব এইকেইটা বস্তু। যিখন ঘৰৰ স্বামী স্ত্ৰীয়ে নিজৰ শোৱনি কোঠাত এইকেইটা বস্তু ৰাখিব, সেইখন ঘৰৰ স্বামী স্ত্ৰীৰ মাজত সদায় অশান্তিৰ সৃষ্টি হ'ব। শোৱনি কোঠাত এই বস্তু কেইটা ৰখাৰ ফলত তেওঁলোকৰ ঘৰখন আৰ্থিকভাৱে উন্নতি হ'ব নোৱাৰিব। আৰ্থিক উন্নতিটো তেওঁলোকৰ বাধা আহিব। ঘৰখনত যেতিয়া অশান্তি হৈ থাকিব, সমস্যা হৈ থাকিব, বেমাৰ আজাৰ হৈ থাকিব, তেনে ক্ষেত্ৰত ঘৰখনত উন্নতিত বাধা হোৱাটো একেবাৰে নিশ্চিত। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো স্বামী স্ত্ৰীয়ে সম্পূৰ্ণকৈ চোৱাটো খুবেই জৰুৰী। আজিৰ ভিডিঅ'টো চোৱাৰ পাছত আপুনি বিভিন্ন সমস্যাৰ পৰা আপোনাৰ স্বামী বা পত্নীৰ লগত সম্পৰ্ক ভালদৰে কৰি থাকিব পাৰিব। সম্পৰ্ক আপোনাৰ মধুৰ হৈ উঠিব। প্ৰেম বৃদ্ধি হ'ব আপোনালোকৰ সম্পৰ্কৰ মাজত। গতিকে আপুনি চাই থাকক এই ভিডিঅ'টো। আমি আজিৰ ভিডিঅ'টো শাস্ত্ৰৰ অনুসৰি প্ৰস্তুত কৰা হৈছে। স্বামী স্ত্ৰীৰ শোৱনি কোঠাত কি বস্তু ৰখাটো একেবাৰে উচিত নহয়, আমি এই ভিডিঅ'টোত সুন্দৰভাৱে শাস্ত্ৰৰ অনুসৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অৱশ্যেই এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কাৰণ এই চেনেলটোৰ জৰিয়তে আপুনি প্ৰতিদিনে এটা নজনা কথা শিকিবৰ বাবে সক্ষম হ'ব পাৰিব। লগতে এই ভিডিঅ'টোত এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বঢ়াব বুলি আপোনালোকৰ ওপৰত আশা কৰিছো। প্ৰিয় দৰ্শক, নিজৰ সংসাৰখনৰ মাজত সুখ সমৃদ্ধিৰে থকাটো প্ৰতিগৰাকী পত্নীয়ে বিচাৰে, প্ৰতিজন স্বামীয়ে বিচাৰে। তেওঁলোকৰ যাতে পত্নীৰ লগত সম্পৰ্ক ভালে থাকে, কোনো অশান্তি নাহে, সেয়া প্ৰতিগৰাকী স্বামী স্ত্ৰীয়ে বিচাৰে। তেনে যদি আপুনি সুখ সমৃদ্ধি বিচাৰে, আপোনাৰ প্ৰেম যদি সম্পৰ্কৰ মাজত বৃদ্ধি হোৱাটো বিচাৰে, সদায় মৰম চেনেহ আপোনাৰ সম্পৰ্কৰ মাজত থকাটো বিচাৰে, তেন্তে আপুনি আপোনাৰ শোৱনি কক্ষত কেতিয়াও এই বস্তু কেইটা নাৰাখিব। যদি এই বস্তু কেইটা আছে আপোনাৰ শোৱনি কোঠাত, তেতিয়াহ'লে আপোনাৰ নিশ্চয় সম্পৰ্কৰ মাজত সমস্যা হৈছে। আপুনি ভিডিঅ'টো চালে জানিব পাৰিব কোন কেইটা বস্তু আপুনি ৰখাটো উচিত নহয়। আৰু যদি আপোনাৰ শোৱনি কক্ষত আছে এই বস্তু কেইপদ, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ পাছতে লগালগ সেই বস্তু কেইটা ৰুমৰ পৰা, অৰ্থাৎ শোৱনি কক্ষৰ পৰা আপুনি বেলেগ ৰুমলৈ উলিয়াই দিব। প্ৰিয় দৰ্শক, বহুতো এনেকুৱা স্বামী স্ত্ৰী আছে, তেওঁলোকে নাজানে তেওঁলোকে কোনটো দিশত শুব লাগে বা শোৱনি কক্ষৰ তেওঁলোকৰ বিচনাখন কোনটো দিশত থাকিব লাগে, কোনফালে মূৰ কৰি শুলে তেওঁলোকে শুভ ফল পাব পাৰিব। আৰু বহু লোক এনেকুৱা আছে, তেওঁলোকে জধে মধে যিকোনো বস্তু তেওঁলোকৰ শোৱনি কক্ষত ৰাখে, যাৰ ফলত তেওঁলোকৰ সম্পৰ্কৰ মাজত বা তেওঁলোকৰ ঘৰখনত ৰোগ ব্যাধিৰ বৃদ্ধি হয়। তেওঁলোকে টকা পইচা সঞ্চয় ক্ষেত্ৰতো অসক্ষম হয়, অৰ্থাৎ টকা পইচা তেওঁলোকে সঞ্চয় কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত বাস্তুৰ কিছুমান উপদেশ আপোনালোকৰ বাবে শ্বেয়াৰ কৰিব খুজিছো আজিৰ এই ভিডিঅ'টোত। এই বাস্তুৰ উপদেশ নীতি নিয়ম যদি আপুনি মানি চলে, তেতিয়াহ'লে বাস্তু দোষৰ পৰাটো পৰিত্ৰাণ পাবই, লগতে আপুনি আৰ্থিক উন্নতিও হ'ব পাৰিব। বিভিন্ন দোষৰ পৰা, বিভিন্ন সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। স্বামী স্ত্ৰীৰ শোৱনি কক্ষটোত যদি কিছুমান এনেকুৱা বস্তু থাকে, তেতিয়াহ'লে তেওঁলোকৰ মাজত সুখ সমৃদ্ধি নাথাকে। সুখ সমৃদ্ধি নথকাৰ ফলত তেওঁলোকৰ মাজত কাজিয়া পেচাল সৃষ্টি হয়, অশান্তি হয়, সম্পৰ্কৰ মাজত তেওঁলোকৰ বহুতো বিভেদৰ সৃষ্টি হৈ পৰে। সেইবাবে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰিয় দৰ্শক, বাস্তু শাস্ত্ৰৰ মতে কোৱা হৈছে, প্ৰতিজন ব্যক্তিয়ে কেতিয়াও, সেয়া লাগিলে স্বামী স্ত্ৰীয়ে হওক বা বিবাহিত বা অবিবাহিত যিকোনো ব্যক্তিৰ শোৱনি কক্ষত কেতিয়াও মৃত ব্যক্তিৰ ফটো বা মূৰ্তি ৰখাটো একেবাৰে উচিত নহয়। ইয়াৰ ফলত তেওঁলোকৰ ওপৰত বেয়া শক্তিৰ প্ৰভাৱ পৰিব।
যাৰ ফলত তেওঁলোকৰ ঘৰখনৰ সকলো পৰিয়ালৰ মাজত মানসিক সমস্যা হ'ব, মানসিক অশান্তি হ'ব, মানসিকভাৱে তেওঁলোকৰ ওপৰত বেয়া প্ৰভাৱ পৰিব। ইয়াৰ পৰিৱৰ্তে আপোনাৰ ঘৰত যদি মৃতকৰ ফটো আছে তেন্তে আপুনি মন্দিৰৰ ওচৰত ৰাখিব পাৰে আপোনাৰ ঘৰৰ সন্মানীয় যিকোনো স্থানত আপুনি মৃত ব্যক্তিৰ ফটো ৰাখিব পাৰে। লগতে মনত ৰাখিব মৃত ব্যক্তিৰ ফটো কেতিয়াও আপুনি ওলাই সোমাই দেখা ঠাইত নাৰাখিব। যদি আপুনি সঠিক দিশত ৰাখে তেতিয়াহ'লে মৃতকৰ ফটো থকাৰ ফলতো ঘৰলৈ সুখ আৰু সমৃদ্ধিৰ আগমন হ'ব। কিন্তু আপুনি ভুলতো আপোনাৰ শোৱনি কক্ষত মৃত ব্যক্তিৰ ফটো নাৰাখিব। কেৱল ইমানেই নহয়, এনে কৰিলে আপোনাৰ ভালদৰে ৰাতি টোপনিও নাহিব। টোপনি অহাৰ ক্ষেত্ৰতো আপুনি সমস্যাৰ সন্মুখীন হ'ব। লগতে প্ৰিয় দৰ্শক, প্ৰতিজন ব্যক্তিৰ বাবে জ্যোতিষশাস্ত্ৰত কোৱা হৈছে কেতিয়াও তেওঁলোকৰ শোৱনি কক্ষত চোকা বস্তু ৰাখিব নালাগে। কেঁচি বা অইন যিকোনো ধৰণৰ আপুনি চোকা বস্তু কেতিয়াও ৰখাটো উচিত নহয় বাস্তুশাস্ত্ৰৰ অনুসৰি। এনে বস্তু শোৱনি কোঠাত ৰাখিলে নেতিবাচক শক্তিক আকৰ্ষিত কৰে, যাৰ ফলত ঘৰৰ প্ৰতিজন সদস্যৰ মাজত বিবাদ সৃষ্টি হ'ব পাৰে, অশান্তিৰ সৃষ্টি হ'ব ঘৰখনত। লগতে প্ৰিয় দৰ্শক, শোৱনি কোঠাত এই বস্তুসমূহ ৰাখিলে কেতিয়াবা যদি হঠাতে ঘৰত কাজিয়াৰ সৃষ্টি হয় তেনে এই বস্তু ব্যৱহাৰ কৰিলে আপোনাৰ ঘৰত ক্ষতি হ'ব। সেইবাবে আপুনি চোকা বস্তু পাকঘৰ বা অন্য ঠাইতহে ৰাখিব, কিন্তু আপোনাৰ শোৱনি কক্ষত কেতিয়াও নাৰাখিব, যাতে পৰিৱেশটো ইতিবাচক হৈ থাকে। লগতে প্ৰিয় দৰ্শক, বাস্তুশাস্ত্ৰৰ অনুসৰি প্ৰতিজন ব্যক্তিয়ে কেতিয়াও নিজৰ শোৱনি কক্ষত শ্ৰীমদ গীতা, ৰামায়ণ আৰু মহাভাৰতৰ দৰে ধাৰ্মিক গ্ৰন্থ কেতিয়াও ৰখাটো উচিত নহয়। কাৰণ প্ৰিয় দৰ্শক, শোৱনি কক্ষটো হৈছে জিৰণি লোৱা ঠাই। তাত স্বামী স্ত্ৰীয়ে নিজৰ জীৱনটো আৰম্ভ কৰে। গতিকে এনে ঠাইত আপুনি এনে পবিত্ৰ ধাৰ্মিক গ্ৰন্থ ৰখাটো একেবাৰে উচিত নহয়। এনে ধাৰ্মিক গ্ৰন্থ ৰাখিলে শোৱনি কক্ষত আপোনাৰ মহাপাপ লাগিব। বাস্তুশাস্ত্ৰৰ অনুসৰি এনে পবিত্ৰ ধাৰ্মিক গ্ৰন্থ সদায় ঘৰৰ মন্দিৰত ৰাখিব লাগে। লগতে প্ৰিয় দৰ্শক, বাস্তুশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে প্ৰতিজন ব্যক্তিয়ে কেতিয়াও শোৱনি কক্ষত কোনো দেৱ দেৱতাৰ মূৰ্তি ৰখাটো উচিত নহয়। ইয়াৰ প্ৰতি প্ৰতিজন ব্যক্তিয়ে সাৱধান অৱলম্বন কৰিব লাগে। আপোনাৰ শোৱনি কক্ষত নাথাকে তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। এনে কাৰ্য শাস্ত্ৰৰ অনুসৰি অশুভ বুলি মনা হৈছে, আৰু যদি নিয়ম নীতি নিয়ম নামানে তেতিয়াহ'লে আপোনাৰ ঘৰখনৰ প্ৰতিজন সদস্যৰ মাজত মানসিক চাপ বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব। ইয়াৰ উপৰিও সেইখন ঘৰলৈ দৰিদ্ৰতাৰ আগমন হ'ব। সেইখন ঘৰ সদায় টকা পইচাৰ ক্ষেত্ৰত দুখীয়া হৈ থাকিব লাগিব। সেইবাবে এনে বস্তু কেতিয়াও নাৰাখিব। এনে বস্তু সদায় আপোনাৰ পূজাৰ স্থানতহে ৰাখিব, তাৰ প্ৰতি মনত ৰাখিব। লগতে প্ৰিয় দৰ্শক, আপোনাৰ শোৱনি কক্ষৰ বিচনাৰ তলত কেতিয়াও ভুলতো আপুনি ঝাৰু নাৰাখিব। ঝাৰু হৈছে মহালক্ষ্মীৰ প্ৰতীক। গতিকে প্ৰিয় দৰ্শক, ঝাৰু যদি আপুনি জিৰণি লোৱা বিচনাৰ তলত ৰাখে, শোৱনি কক্ষত ৰাখে, তেতিয়াহ'লে লক্ষ্মী দেৱী অসন্তুষ্ট হ'ব, যাৰ ফলত আৰ্থিক দৰিদ্ৰতা ঘৰলৈ অহাটো নিশ্চিত। সেইবাবে লক্ষ্মী দেৱীৰ কৃপা পাবলৈ ঝাৰু সদায় এক নিৰ্দিষ্ট ঠাইতহে ৰাখিব। যদি আপুনি এই ভিডিঅ'টো চোৱাৰ পাছতো বা আগতে আপুনি যদি শোৱনি কক্ষত ঝাৰু ৰাখিছিলে তেতিয়াহ'লে আপোনাৰ ঘৰখনত ধন টকা পইচাৰ উপাৰ্জন নিশ্চয় কমিবলৈ ধৰিছে। সমস্যা হৈছে ধন টকা পইচাৰ ক্ষেত্ৰত। আৰু যদি আপুনি ৰাখি আছে তেন্তে আজিৰে পৰা আপুনি ভুলতো শোৱনি কক্ষত ঝাৰু নাৰাখিব। কেৱল ইমানেই নহয়, ঝাৰু যদি শোৱনি কক্ষত ৰাখে তেতিয়াহ'লে বেমাৰ আজাৰো আগুৰি ধৰিব সেইখন ঘৰৰ ব্যক্তিসকলক। সেইবাবে ঝাৰু সদায় নিৰ্দিষ্ট ঠাইত ৰাখক। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক স্বামী স্ত্ৰী অৰ্থাৎ পতি পত্নীৰ শোৱনি কোঠাত কি কি বস্তু কেতিয়াও ৰাখিব নালাগে। প্ৰিয় দৰ্শক, পতি পত্নীৰ সম্পৰ্ক পূৰ্বজন্মৰ সম্পৰ্কৰ লগত জড়িত থাকে বুলিও কোৱা হৈছে। সেইকাৰণে বিয়া পতাৰ আগতে শোৱনি কাগজ চোৱা হয়। বিয়াৰ বাবে চোৱা চিতা কৰা হয়। এইটো চোৱা হয় যে ইজনৰ লগত সিজনৰ কিমান গুণ মিলিছে। কোৱা হয় যে প্ৰিয় দৰ্শক, পতি পত্নীৰ সম্পৰ্কৰ এই গুণবোৰ বহু প্ৰভাৱ পেলায়। সেইবাবে বিয়াৰ পূৰ্বে চোৱা চিতা কৰা হয়।
প্ৰিয় দৰ্শক পতি পত্নীৰ শোৱনি কোঠাত নিজৰ তেওঁলোকৰ বিবাহৰ হলেও এখন ফটোৰ ৰাখিব লাগে যিখন ফটোৰে তেওঁলোকৰ শুভ সময়খিনি মনত পেলাই থাকে তেওঁলোকৰ যিখন ফটো দেখিলে মৰম চেনেহ প্ৰেম বৃদ্ধি হয় এনেকুৱা এখন তেওঁলোকৰ ৰুমত ফটোৰ ৰখাটো জৰুৰী অৰ্থাৎ প্ৰিয় দৰ্শক পতি পত্নীয়ে যদি একেলগতে হাঁহি থকা ফূৰ্তিত থকা এখন ফটো ৰাখে তেতিয়াহলে খুব ভাল বুলি শাস্ত্ৰত কোৱা হৈছে প্ৰিয় দৰ্শক শাস্ত্ৰৰ অনুযায়ী পতি পত্নীৰ এখন ফটো ৰখাটো শুভ বুলি কোৱা হৈছে এতিয়া আমি জানো আহক কি বস্তু ৰাখিব নালাগে পতি পত্নীৰ শোৱনি কক্ষত কেতিয়াও ৰুমৰ ছাদত বিম ৰাখিব নালাগে লগতে পতি পত্নীৰ বিছনাত কেতিয়াও দুখন মেট বা তুলি ৰাখিব নালাগে লগতে পতি পত্নীৰ ৰুমৰ সদায় ৱালৰ ৰং কমলা বা গুলপীয়া বা হালধীয়া এনে ধৰণৰ প্ৰেমৰ চিহ্নৰ প্ৰতিপন্ন কৰা ৰং ব্যৱহাৰ কৰাটো উচিত বুলি শাস্ত্ৰত কোৱা হৈছে লগতে প্ৰিয় দৰ্শক পতি পত্নীৰ ৰুমত অৰ্থাৎ শোৱনি কক্ষত আইনাখন এনেকুৱা ঠাইত ৰাখিব নালাগে য'ত আইনাখনত বিছনাখন তেওঁলোকৰ ওলাই নাথাকে ওলাই থকা ঠাইৰ পৰা তেওঁলোকে বেলেগ ঠাইত ৰাখিব লাগে তাৰ প্ৰতি আপুনি বিশেষ লক্ষ্য ৰাখিব যদি আপোনালোকৰ ৰুমত আইনাখন এনে ধৰণে আছে তেতিয়াহলে আপুনি বেলেগ সাইডত ৰাখিব যাতে আইনাখনত আপোনাৰ প্ৰতিচ্ছবি কেতিয়াও প্ৰতিফলন হৈ নাথাকে ওলাই নাথাকে আপোনালোকৰ ছবি এনে ঠাইত ৰাখিব লগতে প্ৰিয় দৰ্শক দক্ষিণ ফালে মূৰ কৰি শোৱাটো অতি গুৰুত্বপূৰ্ণ লগতে প্ৰিয় দৰ্শক পত্নী সদায় স্বামীৰ বাওঁফালে শুব লাগে বুলি কোৱা হৈছে শাস্ত্ৰত গতিকে প্ৰিয় দৰ্শক এই বস্তু কেইটা আপুনি কেতিয়াও নাৰাখিব আপোনাৰ শোৱনি কক্ষত বিশেষকৈ পত্নী আৰু স্বামীয়ে তাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিব আমি প্ৰথমতে কোৱা বস্তু কেইটা প্ৰতিজন ব্যক্তিয়ে নাৰাখিব শোৱনি কক্ষত গতিকে আজিৰ ভিডিওটো ইমানেই আছিল আশা কৰো ভিডিওটো চাই নিশ্চয় উপকৃত হৈছে যদি ভিডিওটো চাই ভাল পালে আৰু 10 জন বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও জানিব পাৰে এই কথাখিনি সুন্দৰভাৱে গতিকে আজিৰ ভিডিওটোৰ পৰা আমি বিদায় লৈছো আপোনালোক সকলো ভালে থাকক সুস্থ থাকক তাৰে আমিও কামনা কৰিছো নতুন এটা ভিডিওৰ লগত পুনৰ এবাৰ লগ পাম ধন্যবাদ